এই 2014 নিৰ্বাচন সকলো প্ৰকাৰৰে ভিন্ন হয়। ইয়াৰ আগতে দেশৰ এনে দুৰ্দশা কেতিয়াও দেখা নাই। আত্মহত্যা কৰা কৃষক, কৰ্মসংস্থাপনৰ বাবে দৌৰি ফুৰা যুৱক, সন্মান ৰক্ষা কৰিবলৈ চিন্তিত মা আৰু ভনী, মূল্য বৃদ্ধিৰ বাবে ছটফটাইছে ভোকাতুৰ শিশু। এনে দুৰ্দশা কেতিয়াও দেখা নাই। আৰু সেইকাৰণে এই 2014 নিৰ্বাচন কেৱল গাদী পৰিৱৰ্তনৰ নিৰ্বাচন নহয়। এই 2014 নিৰ্বাচন ভাৰতৰ কোটি কোটি লোকৰ বাবে এক আশা আৰু মনোবাঞ্ছাৰ নিৰ্বাচন। ভাই ভনীসকল, সেই তাত নিজৰ দল বচোৱাৰ চেষ্টা চলি আছিল আৰু আমাৰ ইয়াত দেশখনক বচোৱাৰ আপ্ৰাণ চেষ্টা। এই 2014 নিৰ্বাচনৰ এইটো মূল পাৰ্থক্য হ'ল দেশখনৰ পৰা কংগ্ৰেছৰ কৰ্মকৰ্তাসকল বৰ আশাৰে দিল্লীলৈ আহিছিল। তেওঁলোকক কোৱা হৈছিল যে 17 তাৰিখে প্ৰধানমন্ত্ৰী পদৰ বাবে প্ৰাৰ্থীৰ ঘোষণা কৰা হ'ব। আহিছিলতো প্ৰধানমন্ত্ৰী ল'বলৈ, কিন্তু উভতি গ'ল গেছৰ 3টা বটল লৈ। যেতিয়া পৰাজয় একেবাৰে নিশ্চিত দেখি আছে, বিনাশ সন্মুখত দেখা পাই আছে, তেন্তে বাৰু কোনো মাকে নিজৰ সন্তানক বলি দিবলৈ সাজু হ'ব পাৰেনে? কোন মাকে নিজৰ সন্তানৰ বলি দিব ৰাজনীতিৰ পথত? আৰু সেইকাৰণে এগৰাকী মাকৰ মনে অৱশেষত এয়াই নিৰ্ণয় কৰিলে, নাই, মোৰ সন্তানক বচোৱা।